নমস্কাৰ আজি 20 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো ডিঙিত গামোচা লৈ গুৱাহাটীত উপস্থিত প্ৰিয়ংকা গান্ধী বিমানবন্দৰত উষ্ম আদৰণি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বিমানবন্দৰৰ পৰা পুনে পুনে মা কামাখ্যা মন্দিৰত উপস্থিত হয় প্ৰিয়ংকা গান্ধী কামাখ্যা মন্দিৰত গৈ সেৱা জনালে প্ৰিয়ংকা গান্ধীয়ে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৰাজদীপ ভৱনত হাই ভল্টেজ বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী ইয়াৰ পাছৰ খবৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ বৃহৎ যোগদান 163খন বাছ আৰু 500 বাইকেৰে দলে বলে বিজেপিত যোগদান একেলগে একে স্থানতে হাজাৰ হাজাৰ লোকে যোগদান কৰিলে বিজেপিত খুদ বৈছে ৰাইজৰ এবাৰ শংকৰজ্যোতি বৰুৱাই দেখুৱালে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে শংকৰজ্যোতি বৰুৱাই ডিব্ৰুগড় মানকটা খেলপথাৰত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় দুলীয়াজান সমষ্টিৰ পৰা 6000তকৈ অধিক লোকৰ যোগদান 163খন বাছ 500 বাইকেৰে দলে বলে যোগদান হয় বিজেপিত দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিতিত যোগদান কাৰ্যসূচী একেলগে একে স্থানতে হাজাৰ হাজাৰ লোকে যোগদান কৰে বিজেপিত পৰৱৰ্তী খবৰ নিটখণ্ডহে অসমত আমি জিকিম এতিয়া দল একত্ৰিত হৈছে আমাৰ দল সকলোৱে যোদ্ধা আমি অসমত জিকিমেই এই মন্তব্য প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰি কয় আমাৰ বিজয়ত কোনো সন্দেহ নাই নিৰ্বাচনৰ পূৰ্বে দল সলোৱাটো সহজলভ্য নিৰ্বাচনৰ সময়ত বহু লোকে দল সলনি কৰে প্ৰতিখন ৰাজ্যৰ ৰাজনীতিত একেই দৃশ্যপট আমাৰ দল এতিয়াহে একলগ হৈছে একগোট হৈ আমি যুদ্ধৰ দৰে যুঁজ দিম কংগ্ৰেছৰ প্ৰত্যেকজন সদস্য একোগৰাকী যোদ্ধা ভূপেন বৰা দল ত্যাগক লৈ এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে দিব লৈছো আন এটা খবৰ দৰকাৰ হ'লে ঘুগুনি বিক্ৰী কৰিম কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মন্তব্য কৰি কয় ঘুগুনি বিক্ৰী কৰিলেও বিজেপিলৈ নাযাওঁ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বাজপেয়ী ভৱনত যিদিনা ভৰি থ'ম সেইদিনে মৃত্যু বুলি ভাবি ল'ম এবাৰ ডিভোৰ্চ দিয়াৰ পিছত কোনো ঘূৰি নাযায় মই বিজেপিক ইমান কোৱাৰ পিছত মোক মতাটো নিৰ্লজ্জ মীৰা বৰঠাকুৰ ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয় আকৌ ভূপেন বৰাক তীব্ৰ কটাক্ষ বিস্ফোৰণ মীৰা বৰঠাকুৰৰ দিব লৈছো আন এটা খবৰ এইবাৰ যুঁজ হ'ব নতুন কংগ্ৰেছ আৰু পুৰণা কংগ্ৰেছৰ মাজত মহিলাক অপমানৰ ৰক্ষা পোৱা ভূপেন বৰা এদিনতে হিন্দু হ'ল এদিনতে ভূপেন বৰাক হিন্দু সজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতা চাৰ্টিফিকেট বিতৰণৰ কাম এৰক মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক হিন্দু অসমৰ জিন্না বিজেপি দলৰ ভিতৰত কোনো পুৰণি বিজেপি নাই 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰা সকল নিজক বচাবলৈ বিজেপিলৈ গৈছে ভুৱা কংগ্ৰেছীৰ লগত এইবাৰ বাস্তৱ কংগ্ৰেছীয়ে যুঁজিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীক লৈ বিজেপি চলাবলৈ বিচাৰিছে বিজেপিৰ ভিতৰ চৰাতেই হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন কৰিছে মোৰ লগত হিন্দু ধৰ্মক লৈ ডিবেট কৰক প্ৰত্যাহ্বান জনাইছোঁ কোনে হিন্দু ধৰ্মৰ কথা বেছি জানে মই নে তেওঁ চাম কোনে ধৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে চাম বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ কিয় নগ'ল চাণক্যই কৈছিল আলোচনা পইচা লাঠি বিভাজনৰ কথা এইদৰে এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আন এটা খবৰ সৃজনগ্ৰাম সমষ্টিৰ AUDFৰ প্ৰাৰ্থী হ'ব ৰেজাল কৰিম সৰকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰেজাল কৰিম সৰকাৰে সংখ্যালঘু ৰাইজৰ হকে মাত মতা একমাত্ৰ দল AIUDF কংগ্ৰেছ বিজেপি কোনেও সংখ্যালঘু ৰাইজৰ হকে কাম নকৰিলে কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ কথা কোনোদিন চিন্তা নকৰিলে কংগ্ৰেছত যোগদান কৰি মই মানসিকভাৱে কষ্ট পাইছিলোঁ মই বিবেকক সুধি কংগ্ৰেছ দল ত্যাগ কৰিছিলোঁ কংগ্ৰেছৰ লগত AIUDFৰ মিত্ৰতা দুৱাৰ খোলা আছে এই মন্তব্য ৰেজাল কৰিম সৰকাৰৰ দিব লৈছো আন এটা খবৰ জামিন লাভ কৰিলে বিতৰ্কিত শিখা শৰ্মাই গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতে শিখা শৰ্মাক প্ৰদান কৰিলে জামিন 19 জানুৱাৰীত ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল শিখা শৰ্মাক জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা জুবিনৰ লগতে জুবিনৰ পৰিয়ালক কৰিছিল চূড়ান্ত অপমান 50,000 টকা আৰু এটা জামিনদাৰৰ চৰ্তত মুকলি আদালতৰ পৰৱৰ্তী সময়ত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য নকৰিবলৈ সকিয়নি দিয়া হৈছে শিখা শৰ্মাক সামাজিক মাধ্যমত কোনো মন্তব্য নকৰিবলৈ নিৰ্দেশ আদালতৰ দিব লৈছো আন এটা খবৰ মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা এই মন্তব্য গৌৰৱ গগৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি তুংগত বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী অসম বিধানসভা নিৰ্বাচন সমাগত তাৰ পূৰ্বে কংগ্ৰেছ দলৰ খহনি আৰম্ভ হৈছে যাক লৈ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে
অৱশ্যে প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দৰে নেতাৰ দল ত্যাগৰ পিছতো হতাশ হোৱা নাই কংগ্ৰেছ দল। নিৰ্বাচনী প্ৰস্তুতি ব্যাপকভাৱে চলাই গৈছে। প্ৰাৰ্থিত্বৰ প্ৰত্যাশীসকলৰ ভিতৰত কোনগৰাকী যোগ্য বা ৰাইজৰ সমৰ্থন কাৰ ওপৰত বেছি তাক লৈও দলে পৰ্যালোচনা অব্যাহত ৰাখিছে। দলটোৱে আশা কৰা মতে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চৰ ৫-৬ তাৰিখৰ ভিতৰত প্ৰায় ৮০খন আসনত প্ৰাৰ্থী নাম ঘোষণা কৰিব। ইফালে কংগ্ৰেছ নেত্ৰী তথা অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী বৃহস্পতিবাৰে অসমলৈ আহিব। প্ৰিয়ংকা গান্ধীক আদৰিবলৈও সাজু হৈছে প্ৰদেশ কংগ্ৰেছ। প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী সন্দৰ্ভত বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেলো সম্বোধন কৰে, য'ত গৌৰৱ গগৈয়ে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, স্ক্ৰিনিং প্ৰক্ৰিয়া যিমান সোনকালে শেষ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমাৰ থাকিব। আমি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ লগত কথাখিনি আলোচনা কৰিছোঁ। তেওঁলোকে আমাক বিভিন্ন সময়ত পৰামৰ্শ দিছে যে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ তালিকা এই মাহৰ শেষৰ ফালে প্ৰকাশ কৰিব লাগে। তেওঁলোকে আমাক জনাইছে যে যি সময়ত প্ৰাৰ্থী তালিকা বা প্ৰক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ স্তৰ সম্পূৰ্ণ হ'ব, আমি দিল্লীত গৈ যেতিয়াই বিচাৰোঁ কেন্দ্ৰীয় নেতৃত্বই বহিবলৈ প্ৰস্তুত হৈ থাকিব। এই মাহৰ শেষৰ ফালে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা মুকলি কৰিবলৈ প্ৰস্তুত হৈ আছে। তেওঁ লগতে কয়, অন্তিম স্ক্ৰিনিং মিটিঙৰ আগত প্ৰিয়ংকা গান্ধীক পৰামৰ্শ দিব বিচাৰে, তাৰ বাবে স্ক্ৰিনিং কমিটিয়ে দুদিনীয়া ভ্ৰমণসূচী লৈছে। মই আশাবাদী এই মাহৰ শেষৰ ফালে যদি আমি প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পাৰোঁ, তেনেহ'লে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰায় ৮০খন আসনত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী দুদিনীয়া ভ্ৰমণসূচী সন্দৰ্ভত AICCৰ নেতা তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়, স্ক্ৰিনিং কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব। বৃহস্পতিবাৰে 10 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব। বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ আহিব প্ৰিয়ংকা গান্ধী। মা কামাখ্যাৰ আশীৰ্বাদ লৈ তেওঁ ৰাজীৱ ভৱনলৈ আহিব। দিনৰ 11 বজাৰ পৰা নিশা 12 বজালৈ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব। ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় সহায়ক, মহিলা কংগ্ৰেছ, সেৱা দল, যুৱ কংগ্ৰেছকে ধৰি বিভিন্ন বিভাগৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব। স্ক্ৰিনিং প্ৰক্ৰিয়া সন্দৰ্ভত জিতেন্দ্ৰ সিঙে কয়, এই যি প্ৰক্ৰিয়া অসমত প্ৰথমবাৰৰ বাবে হ'ব, তদুপৰি স্ক্ৰিনিং কমিটিৰ 3গৰাকী সদস্য প্ৰতিখন জিলাৰ বিধানসভা সমষ্টিলৈ যাব আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ লগত আলোচনা কৰিব। তৃণমূল পৰ্যায়ত কি চলি আছে সকলো তথ্য ল'ব। 10-12 দিন শদিয়াৰ পৰা ধুবুৰীলৈ যাব। তৃণমূল পৰ্যায়ৰ পৰা মতামত লৈ আহিব। সেয়ে মতামতৰ ওপৰত ভিত্তি কৰি আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব।